ইতিহাসৰ পাত লুটিয়াই কামৰূপৰ সীমা প্ৰায় ১ কি একাদশ খ্ৰীষ্টাব্দত লিখিত কালিকা পুৰাণ আৰু ষোড়শ খ্ৰীষ্টাব্দত লিখিত যোগিনী তন্ত্ৰৰ মতে পশ্চিমে বংগদেশৰ কৰতোৱা নদীৰ পৰা পূবে অসম দেশৰ দিক্কৰ বখিনী আৰু উত্তৰে নেপালৰ কৃষ্ণগিৰিৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু লাফা নদীৰ সংগমস্থল। এই চাৰিসীমা ভিতৰৰ ভূখণ্ডকেই কামৰূপ বুলি কোৱা হৈছিল। কামৰূপত ৪টা পীঠত ভাগ কৰা হৈছিল। কোনোৰ মতে পীঠকেইটাৰ নাম হৈছে ৰত্নপীঠ, তাম্ৰপীঠ, কামপীঠ আৰু সৌমাৰপীঠ, আৰু কোনোৰ মতে এয়া হৈছে ৰত্নপীঠ, স্বৰ্ণপীঠ, কামপীঠ আৰু সৌমাৰপীঠ। এই পীঠকেইটাৰ সীমাক লৈও সকলো পণ্ডিতৰ মতে একে নহয়। ছাৰ E.A. গেইট চাহাবে 1906 চনত এ হিষ্ট্ৰী অৱ আছামত তেওঁ লিখিছে যে যোগিনী তন্ত্ৰৰ মতে কৰতোৱা আৰু মানাহ নদীৰ অসমৰ পশ্চিম সীমাত মাজত কামপীঠ, সোণকোষ আৰু গোৱালপাৰাৰ ৰূপহী নদীৰ মাজত ৰত্নপীঠ, ৰূপহী আৰু তেজপুৰৰ পূবে ভৰলী নদীৰ মাজত স্বৰ্ণপীঠ আৰু ভৰলী আৰু শদিয়াৰ ডিক্ৰং নদীৰ মাজত সৌমাৰপীঠ। তেখেতে পুনৰ লিখিছে যে অন্য ঠাইত পোৱা যায় যে কৰতোৱা আৰু মানাহ নদীৰ মাজত ৰত্নপীঠ, মানাহ আৰু শিলঘাটৰ মাজত কামপীঠ, দক্ষিণ পাৰে কামৰূপৰ সন্মুখত ভদ্ৰপীঠ আৰু সৌমাৰপীঠ আগতে উল্লেখ কৰাৰ দৰে আছিল। হৰগৌৰী সংবাদৰ মতে কৰতোৱা আৰু স্বৰ্ণপীঠ আৰু ভৈৰৱ আৰু ডিক্ৰং নদীৰ মাজত সৌমাৰপীঠ। আনহাতে সীমাকেইটাত কেৱল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সীমাহে দিছে, দক্ষিণ পাৰে যি ভাগ আছিল কোৱা নাই। দ্বিতীয় সীমাকেইটাত ভদ্ৰপীঠৰ বাহিৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণে কি ভাগ আছিল কোৱা হোৱা নাই। তৃতীয় সীমাবিলাকৰ মতে দক্ষিণ পাৰে কপিলীৰ পূবে কি আছিল জনা নাযায়। সাধাৰণতে লখিমপুৰ অবিভক্ত আৰু শিৱসাগৰ তেতিয়াৰ অবিভক্ত জিলাক সৌমাৰপীঠ বুলি ধৰা হৈছিল। মুঠতে এই ৪টা পীঠে গোটেই কামৰূপক সামৰিব পৰা নাছিল। ইম্পেৰিয়েল গেজেটিয়াৰ অৱ ইণ্ডিয়া ইষ্টাৰ্ণ এণ্ড বেংগল আসামত লিখা হৈছে যে সাধাৰণতে সুৰমা উপত্যকা কামৰূপৰ ৰজাসকলৰ তলত আছিল আৰু বুৰঞ্জী ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুৰঞ্জীতকৈও দুৰ্জেয়। যোগিনী তন্ত্ৰত দিয়া সীমাৰ পৰা নিঃসন্দেহে ক'ব পাৰি যে কামৰূপৰ ভিতৰত চিক্কম, জলপাইগুৰি, কোচবিহাৰ, ৰংপুৰ, মৈমনছিং, চিলেট, কাছাৰ, খাচীয়া জয়ন্তীয়া, গাৰো পাহাৰ, ব্ৰহ্মপুত্ৰ উপত্যকা, ভূটান আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰে থকা নেফা অঞ্চল পৰিছিল। এই তথ্য সৰ্বানন্দ ৰাজকুমাৰৰ ইতিহাসে সোঁৱৰা ৬০০টা বছৰৰ পৰা সংগ্ৰহ কৰা হৈছে।